আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া পিঠাগুড়ি নাৰিকল গুড় নাভাবিব দেই, বিহু আহি গ'ল বুলি মোৰ ঘৰত নাই অহা দেই। আচলতে কি জানেনে, এয়া ভাদমহীয়া নামৰ পালা পৰে নহয়। এয়া আমাৰো আজি পৰিছে, শাহুৱে তাৰ বাবে জানেই নহয় আৰু চিনিয়ৰ আছে, যুজা কৰিব লাগে। এয়া ধুনীয়াকৈ সেইখিনি পিঠাগুড়ি 4 ঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিলোঁ। আৰু এইফালে গুড় নাৰিকল মিল্ক পাউডাৰ ধুনীয়াকৈ প্ৰথমে মিক্স কৰি লৈ অকণমান ঘিত ফ্ৰাই কৰি লৈছোঁ দেই। তাৰে পাছত যেতিয়া ফ্ৰাই হৈ আহিব, এয়া গাখীৰ আধা লিটাৰ ধুনীয়াকৈ ঢালি তাক এতিয়া উতল খাবলৈ দিম। উতলি যেতিয়া কমি আহিব তাক মই আকৌ ফ্ৰিজত থৈ দিম। আৰু এইফালে ৰেডি কৰি আছোঁ খাজা বনাই ৰেডি হোৱাৰ পাছত এয়া তেলত একদম ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। চাওকচোন, দেখিবলৈ একদম ঠাক হ'লে একদম বিৰাট ধুনীয়া লাগে ন। আৰু কিন্তু একদম চিমত ফ্ৰাই কৰিব লাগে দেই, কাৰণ কিয় যিমান কম জুইত ভাজিম তেতিয়াহে তাৰ ভিতৰখন সিজে, নহ'লে সিজি নাহে। তাৰে পাছত এয়া চেনিৰ চুগাৰ চিৰাপ বনাই ধুনীয়াকৈ তাতে অলপ সময় এইবোৰ দি থৈ দিলোঁ। তাৰে পাছত এইফালে এইখিনি ৰেডি কৰি থৈ এইবাৰ আকৌ আজি ভাবিছোঁ পাটিচেপ্তা পিঠা বনাই দিওঁ। তাৰপাছত এই ধুনীয়াকৈ এইখিনি গোল বনাই থৈ দিছিলোঁ আগতে। আৰু এই যে ষ্টাফিংছখিনি মই ৰেডি কৰিছিলোঁ সেইখিনি এতিয়া মাজত ধুনীয়াকৈ দি মই এখনকৈ কিমানখন বনাব লাগিব জানে? 55খন এনেকৈ 55খন মই পাটিচেপ্তা পিঠা বনাইছোঁ। কিন্তু ভাল লাগে যেতিয়া ধুনীয়াকৈ শ্বেপটো লৈ উঠি আহে নহয়, বহুত ধুনীয়া হয় দেখিবলৈ আৰু খাবলৈও যে বহুত বেছি টেষ্টি হৈছিলে। সকলোৱে কৈছে, মোৰ ভালো লাগিছে বাৰু তেতিয়া। আৰু এনেকৈ মই অলপকৈ বনাই একদম সম্পূৰ্ণ পাটিচেপ্তা ৰেডি কৰিলোঁ। আৰু এয়া পিঠা এয়া বাৰু মোৰ জাজনীয়ে বনাইছে দেই, মিছা নাম নলওঁ বাৰু। আৰু এইফালে হটকেছত পাটিচেপ্তাৰ পিঠা হটকেছ, আৰু এইফালে খাজা। তাৰে পাছত আহি পাই গ'লোঁ এয়া গোঁসাইঘৰত নাম চলি আছিলে। আপোনালোকেও অকণমান শুনকচোন নামৰ, আৰু ভালো লাগিছিলে। আজি ময়ো নাম ধৰিছোঁ অকণমান। তাৰপাছত তেনেকৈ কৰি নাম শেষ হৈ গ'ল। আৰু এয়া লাগি গ'লোঁ এয়া জেঠাইৰ বোৱাৰী ডাঙৰ বাইদেউ, এয়া বাইদেউৰ লগত জাজনীৰ লগত ধুনীয়াকৈ বৌৰ লগত ৰেডি কৰি দিলোঁ বস্তুবোৰ। সেয়া আছিলে, একো কিনা বস্তু দিয়া নাই যে, সম্পূৰ্ণ আমি লগ লাগি ঘৰতে বনাই সম্পূৰ্ণকৈ দিছোঁ। আৰু সেয়া চাহ পিঠা দিয়াৰ পাছত প্ৰসাদ বিতৰণো মই আহিল। আৰু প্ৰসাদটো আহোঁতে মোৰ কিন্তু মনটো ভাল লাগি গ'ল, কাৰণ মই প্ৰসাদ সকলোতকৈ বেছি ভাল পাওঁ মই বুট। তাৰে পাছত লৈ ল'লোঁ বুট, এয়া ধুনীয়াকৈ আৰু খাবলৈ টেষ্টি, অলপ নাৰিকল কম হ'ল কিন্তু তথাপিও। আৰু শেষত এয়া দেখিছে এনে গোটেই নামঘৰটো ঝাৰু লগাইছোঁ এফালৰ পৰা।